আপোনাৰ যোৱা 2-3 দিনৰ পৰা আমাৰ জোনাই সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক ভুৱন পেগু মহোদয়ৰ এটি পুৰণি ভিডিঅ', সেইটো ভিডিঅ' প্ৰায় 7-8 বছৰ আগৰ পুৰণি ভিডিঅ'। কাৰোবাৰ ষড়যন্ত্ৰত গাঁৱৰ সহজ সৰল মানুহে ছাৰৰ লগত অলপ তৰ্ক বিতৰ্ক হৈছিলে। সেইটোতো মানে আপোনাৰ অতি দুখৰ কথা। সেই পুৰণা ভিডিঅ'টো এতিয়া আমাৰ বিৰোধীসকলে মিলি বা আমাৰ যোনবিলাক জোনাই উন্নয়ন নিবিচাৰে, জোনাই উন্নয়ন হোৱাটো নিবিচাৰে, জোনাই এজন ভাল বিধায়ক নিবিচাৰে, তেনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহে এটা পুৰণা ভিডিঅ' ভাইৰেল কৰি আমাৰ বিধায়ক ভুৱন পেগু এটা জনমানসত সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে। সেয়ে আমি আজি ভুৱন পেগু ফেন ক্লাবৰ হৈ আমি এটা জোনাই থানাৰ FIR দিছোঁ আৰু আমি ইয়াৰ পিছত আমি আমাৰ জোনাই কোৰ্টলৈও যাম। আমি কোৰ্টতো তাতে আমি এটা গোচৰ তুলিম নিউজবিলাকৰ ওপৰত। আৰু আমি শুনামতে নিউজবিলাক প্ৰায় আপোনাৰ এটা বাহিৰৰ যোনবিলাক নলবাৰী ধুবুৰী ছাইডৰ মানুহে প্ৰথম ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে বুলি শুনিছোঁ। ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে আৰু এইটো এটা আপোনাৰ ষড়যন্ত্ৰ হৈছে। আমাৰ জনপ্ৰিয় বিধায়ক, অসমৰ 126জন বিধায়কৰ ভিতৰত স্বীকৃতিপ্ৰাপ্ত আমাৰ বিধায়ক ভুৱন পেগু মহোদয় আজি শীৰ্ষত আছে। আমাৰ সকলোৱে শ্ৰদ্ধাৰ ব্যক্তি আৰু এনেকুৱা এজন ব্যক্তিক, এনেকুৱা এজন কৰ্মদক্ষ বিধায়কক এনেকুৱা ৰাজহুৱাভাৱে এটা সমাজত তেখেতক অপদস্থ কৰিছে, অপমান কৰিব বিচাৰিছে, এইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। আজি ভুৱন পেগু ছাৰৰ এইটো অপমান নহয়, এইটো এটা মিচিং জাতিক অপমান কৰিছে, সমাজক অপমান কৰিছে তেখেতলোকে। কাৰণ ভুৱন পেগু ডাঙৰীয়া বিজেপিৰ বিধায়ক হোৱাৰ উপৰিও প্ৰথমতে তেখেত এজন অসমৰ সন্তান, জোনাইৰ সন্তান, এজন মিচিং সন্তান। তেখেতে যি বলিষ্ঠ কণ্ঠ, তেখেতৰ যি বলিষ্ঠ পদক্ষেপ, সেই পদক্ষেপত আজি সমাজখন উন্নতি হৈছে, মিচিং সমাজখন উন্নতি হৈছে, আপোনাৰ জোনাই সমষ্টি উন্নয়ন হৈছে, সকলো দিশতে তেখেতে উন্নয়নৰ গংগা বোৱাইছে। আৰু এনেকুৱা এজন বিধায়কক অপদস্থ কৰিছে, আমি কোনো কাৰণতে আমি সহ্য নকৰোঁ। আৰু এইটো যদি অতি সোনকালে বন্ধ নকৰে, যোনটো অপপ্ৰচাৰ চলাইছে বিৰোধীসকলে, যোনটো অপপ্ৰচাৰ চলাই ভুৱন পেগুক অপমান কৰিব বিচাৰিছে, সেইটো যদি সোনকালে বন্ধ নকৰে তাৰ কিন্তু কথা বিষম হ'ব। ঘটনাটো আজি প্ৰায় 7-8 বছৰ পুৰণি ঘটনা। এইটো অনাকাংক্ষিক ঘটনা হয়, তাত কোনো সত্যতা নাই। কিন্তু এই ঘটনাটো আপোনাৰ বগীবিল ছাইডে হৈছিলে, আপোনাৰ মেচাকি ছাইডে হৈছিলে। বিষয়টো কি, যেতিয়া আমাৰ উন্নয়নৰ কথাহে, যেতিয়া আমাৰ মাটিত এটা ছেমি কণ্ডাক্টৰ বহিব বা কিবা এটা প্ৰজেক্ট বহিব, ডাঙৰ ইণ্ডাষ্ট্ৰী বহিব, তাত আমাৰ জোনাই সমষ্টিৰ যোনবিলাক নিবনুৱা ল'ৰা ছোৱালী আছে, যোনবিলাক আজি কেৰেলাত গৈ আছে, যোনবিলাক আজি হায়দৰাবাদত গৈ আছে, আপোনাক মই সেইটোৱে কৈ আছোঁ, যোনবিলাক ল'ৰা নেকি হায়দৰাবাদ গৈ আছে, কেৰেলা গৈ আছে কাম কৰিবলৈ, যদি আমাৰ ইয়াত যদি এটা ইণ্ডাষ্ট্ৰী হয়, আমাৰ লোকেল ল'ৰাখিনি এটা সংস্থাপন পাব। তাত নেকি এটা ইণ্ডাষ্ট্ৰী বহাবৰ কাৰণে তেতিয়া DCSP মহোদয় বা প্ৰশাসনৰ মানুহ গৈছিলে। সেই তাত যাওঁতে গাঁৱৰ ৰাইজক উচতনি দি, বিৰোধীসকলে উচতনি দি, আমি শুনামতে অখিল গগৈ পাৰ্টি, শুনামতে কংগ্ৰেছ পাৰ্টি, কোনোবা দালালে উচতনি দি সেই জেগাটোত মানে পৰিৱেশ নষ্ট কৰিছে। আৰু তেতিয়া যেতিয়া প্ৰশাসনৰ মানুহক আবদ্ধ কৰিব বিচাৰিছে, তেতিয়া ভুৱন পেগু ছাৰে গৈ পিনি মানুহবিলাক বুজাব লওঁতে ছাৰক অপদস্থ কৰিছে বুলি আমি গম পাইছোঁ। FIRটো আমি এটা ছ'চিয়েল মিডিয়া, যোনবিলাক মিডিয়াত আপোনাৰ ভাইৰেল হৈ আছে, নিউজটো ভাইৰেল হৈ আছে, ইণ্ডিভিজুৱেল একাউণ্ট আছে, কিছুমান ব্যক্তিগত, কিছুমান ফেক একাউণ্টো আছে কিছুমান, আৰু কিছুমান আপোনাৰ ঢকুৱাখানা, মাজুলী, আপোনাৰ নলবাৰী, ধুবুৰী, আমাৰ সমষ্টি এটাও নাই, বাহিৰৰ সমষ্টিৰ মানুহবিলাকে আপোনাৰ চব ভাইৰেল কৰি আছে। সেইবিলাকৰ ওপৰত আমি FIR দিছোঁ আৰু আমাৰ বিশ্বাস আছে, আমাৰ আইনৰ ওপৰত আমাৰ বিশ্বাস আছে, আমাৰ পুলিচ প্ৰশাসনৰ ওপৰত বিশ্বাস আছে, তেখেতলোকে আমাক এটা শুদ্ধ ন্যায় কৰি দিব আৰু যোন কালপিত তেখেতলোকক শাস্তি দিব। কেইজনৰ বিৰুদ্ধে বা কিমানখন ছ'চিয়েল মিডিয়াৰ বিৰুদ্ধে আপোনালোকে FIR দিছে? More than 15